কেম্প অৰ্গেনাইজ কৰিছোঁ, যোনটো ফ্ৰী ডেণ্টেল চেকআপ কেম্পৰ এৱেৰনেছৰ কাৰণে, যাতে মানে আমি মুখৰ হাইজিনৰ কথা চবকে আমি বুজাব পাৰোঁ। যদি কাৰোবাৰ কিবা প্ৰব্লেম আছে সিহঁতে আমাৰ ওচৰতে ক'ব পাৰে কি প্ৰব্লেম পাইছে, দাঁতৰ বিষ হৈছে বা ব্ৰাছ কৰোঁতে তেজ ওলাইছে, সেইটো আমি ইয়াতে ট্ৰিটমেণ্ট কৰি আছোঁ বা চেকআপ কৰি আছোঁ। যদি কাৰোবাৰ কিবা ট্ৰিটমেণ্টৰ দৰকাৰ আছে, চাপ'জ উঠাব আছে বা ফিল আপ কৰাব আছে, সেনেকুৱা পেচেণ্টক আমি নিজৰ হস্পিটেলত ৰেফাৰ কৰিছোঁ, মানে মাতি আছোঁ। যেনেকৈ অলপ সুবিধা হয় আমি মাতিছোঁ, সিহঁতে আহিব, আমি ট্ৰিটমেণ্ট তাতে কৰি দিম। ইয়াতে আমি জাষ্ট মানে নৰ্মেল যেনেকৈ টুথপেষ্ট বাচ্চাবিলাকৰ আৰু এডাল্টৰ টুথপেষ্ট মাউথৱাছ আমি ছাপ্লাই কৰি আছোঁ, মেডিচিনছো আমি ছাপ্লাই কৰি আছোঁ, নৰ্মেল আপোনাৰ এণ্টিবায়'টিক্স এনালজেচিন ছাপ্লাই কৰি আছোঁ। আৰু এই কেম্পটো আমাৰ NOHP আণ্ডাৰত কৰা হৈছে, নেশ্যনেল অ'ৰেল হেল্থ প্ৰগ্ৰাম, যোনটো গভৰ্ণমেণ্ট অফ আছামৰ স্কীম এটা হয় ডেণ্টেল এৱেৰনেছৰ কাৰণে। এণ্ড এইটো আমাৰ কেম্পটো বহুত বিভিন্ন জেগাত কৰা হৈছে, ওৱান অফ দেম আমি আজি ইয়াতে কৰিছোঁ কেম্পটো। চ' বাচ্চা এণ্ড মানে এডাল্টৰ চবৰে আমি মানে মিলাই মেলি কেম্পটো পাতিছোঁ। থেংক ইউ।